তলৰ ভিডিঅ'টোত আপুনি যিখন থাৰ দেখিছে এইখন আনুমানিক 15 পৰা 20 লাখৰ ভিতৰত হ'ব। তাৰ আগত যোৱা বাহনখন 1 কোটিৰ ভিতৰত হ'ব। তাৰ আগত যিখন গৈছে 3 পৰা 4 কোটিৰ ভিতৰত হ'ব আৰু তাৰ আগত যিখন দেখিছে সেইখন হয়তো 5 পৰা 6 কোটিৰ ভিতৰত হ'ব। আৰু এই আটাইকেইখনৰ আগত আছে এম্বুলেন্স। এই এম্বুলেন্সৰ ভিতৰত এইকেইখন গাড়ীৰ মালিক আছে। জীৱনটো এনেকুৱা মানুহ জন্ম হয়, তাৰ পিছত কষ্ট কৰে জীৱনটো সজাবলৈ টকা ঘটে, মোহ মায়াৰ পিছত পৰে আৰু তাৰ পিছত সকলো যেনে দামী গাড়ী ঘৰ সকলো এৰি এদিন গুচি যায়। কিন্তু এটা কথা ভাবিব, পৃথিৱীলৈ আহিবলৈ হস্পিটেলত টকাৰ প্ৰয়োজন হয় আৰু পৃথিৱীৰ পৰা বিদায় লওঁতেও ঘড়ী কিনিবলৈও টকাৰেই প্ৰয়োজন হয়। বন্ধুসকল, টকা ঘটক জীৱনত। বহুত বেছিকৈ প্ৰয়োজনীয় বস্তুটোৱেই হৈছে টকা। মৰিব এদিনেই, কিন্তু মৰালৈকে জীয়াই সদায় থাকিব লাগিব। যিমান দিন এই পৃথিৱীত থাকিব শান্তিৰে জীয়াই থাকক। টকা এনেকৈ ঘটক যে ইচ্ছামতে ঘূৰিব পাৰে, মনৰ ইচ্ছাত কাপোৰ পিন্ধিব পাৰে, মনৰ ইচ্ছামতে ভাল কিবা খাব পাৰে। কিন্তু ইমানো টকাৰ পিছত নদৌৰিব যে আপোনাৰ জীৱন জীয়াবলৈও পাহৰি যাব। ভিডিঅ'টো ভাল লাগিলে এটা কমেণ্ট বা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।